হাই ৱেলকাম টু মাই এনাডাৰ মিনি ব্লগ। ইয়াৰ আগৰ ভিডিঅ'টোত যিহেতু মই দেখাইছিলোঁ ফুল বনাই আছিলোঁ আৰু তেনেতে মোৰ হাতখনো পুৰিলে আৰু এয়া মই ঠাণ্ডা অকণমান বৰফ লগাই ল'লোঁ আৰু তাৰপাছতে এয়া ৰাতিপুৱা পিছদিনাখনি এয়া মই আহিলোঁ চোতাল সাৰিবলৈ বুলি। আৰু চাওকচোন বিচা একদম কেনেকৈ এটেক কৰিছে মোৰ ফুল গছবিলাকক। আৰু তাতে মই এয়া ফুল ৰাতিপুৱা মই যিহেতু মই ইমান চোতাল নাসাৰোঁ, মায়ে সাৰে, মই সময় নহয় মোৰ সেইটো কাৰণে। আৰু আজি যিহেতু সাৰিম বুলি ল'লোঁ আৰু তাকে এয়া মই ফুলখিনি ৰাতিপুৱা সদায় চফা কৰোঁ বাৰু এনেকৈ, যিমান ফুল ফুলি শেষ হয় আৰু সেইখিনি মই ধুনীয়াকৈ ছিঙি মেলি আঁতৰাই দিওঁ, তেতিয়া মানে আকৌ তাত নতুনকৈ কোঁহপাত ওলাই পিনে ধুনীয়াকৈ ফুল ফুলে। আৰু মোৰ গোলাপ ফুল কেইজোপাত ইমান ধুনীয়াকৈ কলি ফুলিছে আৰু লগতে ফুলো ফুলে, দেখি কিন্তু বহুত ভাল লাগে। আৰু এয়া মোৰ আজি হাতৰ অৱস্থা ইমান ডাঙৰকৈ ফুলি গৈছে আৰু বিহু পিছে হৈছে। আৰু তাৰ পাছতে মই কপৌ ফুল ফুলা দেখিলোঁ, এয়া কলি পেলাইছে আৰু কপৌ ফুলে। আৰু ৰাতিপুৱা সময়ত যিহেতু কিবা এটা খাব মন যায়, তাকে মই আজি বনালোঁ ঝালমুড়ি। আৰু মই যিহেতু ঝালমুড়ি খাই বহুত বেছি ভাল পাওঁ আৰু তাকে এয়া মই বনাই ল'লোঁ আজিৰ কাৰণে। মানে আকৌ বেলেগ এটা ভিডিঅ'ত লগ পাম।